lang lang, ôi lang lang, পদুমণি পুখুৰী জাকৈ বাং, ôi lang lang, পদুমণি পুখুৰী জাকৈ বাং, ৰঙিলীয়া হৈ পমিলীয়া হৈ বিহু মাৰিবলৈ যাওঁ। এয়া আঘোণৰ বতৰ আৰু আঘোণৰ পথাৰৰ সোণোৱালী পথাৰৰ সোণগুটি চপোৱাৰ সময় আৰু কৃষক ৰাইজ বৰ্তমান সময় ব্যস্ত সোণগুটি চপোৱাত সমান্তৰালভাৱে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনৰ এক ব্যতিক্ৰমী পদক্ষেপ আৰু এই ব্যতিক্ৰমী পদক্ষেপৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক জীৱনমুখী শিক্ষা প্ৰদানৰ উদ্দেশ্যে এনেদৰে আঘোণৰ পথাৰলৈ অনা হৈছে যাতে কৃষকৰ কৃষিৰ অভিজ্ঞতা বুটলিব পাৰে, যাতে বাস্তৱমুখী যিসমূহ অভিজ্ঞতা সেইসমূহ প্ৰদান কৰিব পাৰে। দেখুৱাইছোঁ পৰিৱেশ যে ছাত্ৰীসকলে এনেদৰে ধান কটাত ব্যস্ত হৈছে আৰু এফালে গীত জুৰিছে বিহু। আমি বিহু শুনাম। বহাগে পালেহি ধিনৌ নৌ, বহাগে পালেহি ধিনৌ নৌ, ফুলিলে ভেবেলি ধিনৌ নৌ লতা, ঐ উৰকে নপৰে ধিনৌ নৌ, উৰকে নপৰে ধিনৌ নৌ, আমাৰ ৰঙালী বিহুটিৰ কথা। ঐ লাং লাং, পদুমণি পুখুৰী জাকৈ বাং, ঐ লাং লাং, পদুমণি পুখুৰী জাকৈ বাং, ৰঙিলীয়া হৈ পমিলীয়া হৈ বিহু মাৰিবলৈ যাওঁ। গগনা ৰণী গগনা ঐ পুৰণি, গগনা ৰণী গগনা ঐ পুৰণি, গগনা ঐ পিন্ধিলে ঘূৰে। এক সুন্দৰ পৰিৱেশ এই পথাৰৰ এক আঘোণৰ পথাৰৰ এক সুন্দৰ পৰিৱেশ আৰু আমি দেখুৱাই গৈছোঁ। ইয়াৰ লগতে বনগাঁও শংকৰদেৱ শিশু নিকেতনে প্ৰত্যেকবাৰেই ছাত্ৰ ছাত্ৰীসকলক জীৱনমুখী যিসমূহ বাস্তৱিক শিক্ষা সেইসমূহ প্ৰদান কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে আৰু বৰ্তমান সময়তো আঘোণৰ এই পথাৰত তেওঁলোকক কৃষি ক্ষেত্ৰত অভিজ্ঞতা প্ৰদানৰ বাবে এনেদৰে লৈ অহা হৈছে। আমি প্ৰধান আচাৰ্যগৰাকী আছে, আমি প্ৰধান আচাৰ্যগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাৰ পৰা আজি আঘোণৰ এই সোণোৱালী পথাৰলৈ লৈ অহা হৈছে তেওঁলোকক এই কৃষি ক্ষেত্ৰৰ অভিজ্ঞতা প্ৰদানৰ বাবে ব্যতিক্ৰমী বহু প্ৰচেষ্টা আপোনালোকে কৰি আহে, কি ক'ব? হয়, আমি প্ৰতি বছৰে আঘোণৰ পথাৰ দৰ্শন কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক অনা হয়। মূল কথাটো হ'ল যে আঘোণৰ পথাৰৰ লগত অসমীয়া জাতিৰ এক নিবিড় সম্পৰ্ক আছে আৰু অসমীয়া সংস্কৃতিৰ বহু কথা আঘোণৰ পথাৰে কৈ যায়। তো সেই কথাখিনিৰ লগত যদি আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনি পৰিচয় নাথাকে, তেওঁলোক ভৱিষ্যতে উত্তৰ প্ৰজন্মক তেওঁলোকে কি ক'ব, নৱপ্ৰজন্মক কি ক'ব? তো সেইকাৰণে ভাবিছোঁ তেওঁলোকৰ মনতো সেই আঘোণৰ পথাৰৰ যি সংস্কৃতি, যি বীজ, যি মাদকতা, সেই ঠাই পক সেই উদ্দেশ্যে আমি লৈ আহোঁ। তেওঁলোকে ইয়াত ধুনীয়াকৈ মুকলিকৈ সেই ধান নাইছে, কোনোৱে লেচেৰি বুটলিছে, কোনোৱে নৰপৰা বজাইছে, কোনোৱে বৰটেঙা কাটিছে। তো সকলো বিষয়ৰ লগত তেওঁলোক পৰিচয় হৈছে। এটা ভাল লগা পৰিৱেশো হয় আৰু তেওঁলোকক আঘোণৰ পথাৰখনৰ এক নিভাঁজ ছবি তেওঁলোকৰ মনত আমি পৰিস্ফুট কৰিবলৈ সুবিধা পাওঁ। নিশ্চিতভাৱে এক সুন্দৰ পৰিৱেশ আৰু ইয়াৰ লগতে লেচেৰি বুটলাৰ দৃশ্য মই দেখুৱাম যে যিসকল কণ কণ ছাত্ৰ ছাত্ৰী, সেই কণ কণ ছাত্ৰ ছাত্ৰীয়ে লেচেৰি বুটলিছে। আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি মায়াবিনী, সেই মায়াবিনী গীত ইয়াত গোৱা হৈছে। তোমাৰ ছবি ধৰা দিলা তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ নদী হোৱা ধুমুহাৰ সতে মোৰ বহুদিনৰে আছো এধাৰো ভাষা মোৰ বহুদিনৰে আছো। আচাৰ্যসকলৰ মুখতো এই মায়াবিনী গীত আমি শুনাবলৈ যত্ন কৰিম। আজি আঘোণৰ পথাৰ
সমান্তৰালভাৱে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে বিদ্যালয়ৰ ফালৰ পৰা। হয়, আজি আজি আমাৰ মানে প্ৰতি বছৰে আঘোণৰ পথাৰ দৰ্শন কাৰ্যসূচীটো বনগাঁও শংকৰদেৱ শিশু নিকেতনে পালন কৰি আহিছে। যিহেতু আজিৰ যুগত অভিভাৱকসকলৰ বিশেষকৈ সকলোবিলাক ব্যস্ত, সকলোৰে সময় নাথাকে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আঘোণৰ পথাৰ দৰ্শন কাৰ্যসূচীটো মানে কৰিবলৈ। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল অসমীয়া সংস্কৃতিৰ লগত তেওঁলোক জড়িত হ'বই লাগিব। আৰু পথাৰ বোলা বস্তুটো যদি তেওঁলোকে চিনি নাপায় এই বয়সতে, তেতিয়াহ'লে তেওঁলোকে বহুত মানে শিকিবলৈ আধৰুৱা হৈ থাকিব। আমাৰ বিদ্যালয়ৰ যোগেদি তেওঁলোকৰ এই ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হয় আৰু সেইকাৰণে প্ৰতি বছৰে এই কাৰ্যসূচী ৰখা হৈছে। ইয়াৰ উপৰিও আজি বিশেষকৈ আমাৰ মাজত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই, তেওঁক পথাৰলৈ আহিছোঁ, তেওঁৰ গানে আমাক আমনি কৰিছে। গতিকে তেওঁক সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে গানৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰক আহ্বান কৰোঁ যাতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পায়। নিশ্চিতভাৱে প্ৰাণৰ শিল্পীগৰাকীয়ে যাতে ন্যায় পায় তাৰ বাবে আহ্বান জনাইছে এই আঘোণৰ পথাৰৰ পৰা। আৰু বৰ্তমান সময়ত দেখুৱাইছোঁ যে যেনিয়ে চাই আঘোণৰ পথাৰখন সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে লেচেৰি বুটলিছে। আনফালে মই যদি পৰিৱেশ দেখুৱাবলৈ যাওঁ, লেচেৰি বুটলাৰ যি আনন্দ, নৰা ছিঙি নৰাৰে পেঁপা বজাইছে। কেনেকুৱা লাগিছে পথাৰলৈ আহি? ভাল লাগিছে। আগতে আহিছা নাই? আহিছোঁ। আহিছা? কিমান বুটলি? ইমান বুটলিছা আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আৰু আগতে আহিছা নাই? আহিছোঁ। কি বুটলিলা? লেচেৰি বুটলিছে এইসকল কণ কণ ছাত্ৰ ছাত্ৰীয়ে আৰু সমান্তৰালভাৱে নৰা ছিঙি নৰাৰে পেঁপা বনাই ছাত্ৰসকলে এনেদৰে বজাইছে। মই পৰিৱেশটো দেখুৱাইছোঁ যে নৰাৰে পেঁপা বনোৱা হৈছে আৰু এই আঘোণৰ পথাৰত এনেদৰেই শ্ৰেণীকোঠাৰ পৰা ওলাই আহি ছাত্ৰসকলে কেনেদৰে বনালা পেঁপাটো? মানে নৰাটো আপোনাৰ শকত নৰা এটা লৈ ইয়াৰ মাজত কাঁচিখন ভৰাই ইয়াত মাজৰ যদি দুফাল কৰি হয় তেতিয়া পেঁপাটো বনি যায়। দেখুৱাইছোঁ এক সুন্দৰ দৃশ্য আৰু সকলো ছাত্ৰই এনেদৰে আচাৰ্য এগৰাকীয়ে বনাবলৈ শিকাইছে। এক সুন্দৰ পৰিৱেশ এই আঘোণৰ পথাৰত। আজি শ্ৰেণীকোঠাৰ পৰা ওলাই আহি আঘোণৰ পথাৰৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞতা দিবৰ বাবে আপোনালোকে লৈ আহিছে। হয়, আমি প্ৰতি বছৰে ছাত্ৰ ছাত্ৰীসকলক আঘোণৰ পথাৰ দৰ্শন কৰাওঁ। আমাৰ অসমীয়া চহা জীৱনৰ লগত পৰিচিত যিবোৰ ক্ৰিয়াকলাপ আছে তেওঁলোকক আমি মানে প্ৰেক্টিকেলি তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আজি আঘোণৰ পথাৰ দৰ্শন কৰাৰ লগতে ধান দোৱা, আমি যিবিলাক সৰুতে কৰিছিলোঁ, যিবিলাক পৰম্পৰা বৰ্তমান সমাজৰ পৰা প্ৰায় হেৰাই যাবলৈ ধৰিছে, লেচেৰি বুটলা, ছাত্ৰ ছাত্ৰীসকলক ডাঙৰি কঢ়িওৱা, এই নৰাৰ পেঁপা বনোৱা, বৰটেঙা খোৱা, এই আমেজ দিবলৈ চেষ্টা কৰিছোঁ। নিশ্চিতভাৱে বাস্তৱিক যিসমূহ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ বাবে বনগাঁও শংকৰদেৱ শিশু নিকেতনে প্ৰত্যেক বছৰেই চেষ্টা কৰি আহিছে। আৰু আনফালে যদি আমি দেখুৱাওঁ যে বৰটেঙা ইয়াত গুচাই থকা হৈছে আৰু এক চহা জীৱনৰ যি পৰিৱেশ, সেই পৰিৱেশ বৰ্তমান সময়ত এই আঘোণৰ পথাৰত এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ অভিজ্ঞতা প্ৰদানৰ বাবে বনগাঁও শংকৰদেৱ শিশু নিকেতনে চেষ্টা কৰিছে। আমি এগৰাকী আচাৰ্যৰ লগত কথা পাতিম। এই প্ৰচেষ্টা আপোনালোকে আগতো কৰি আহিছে আৰু এইবাৰো ছাত্ৰ ছাত্ৰীসকলক লৈ আঘোণৰ পথাৰলৈ আহিছে। কি ক'ব, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মই আচলতে এইবাৰ নতুন হয়, যোৱা বছৰ মই পোৱা নাই, কিন্তু এতিয়া আহি বহুত ভাল লাগিছে। ঘৰৰ পৰা যোৱা হয়, তথাপিও এতিয়া সকলো ল'ৰা ছোৱালী আহিছে, কিবা এটা শিকিব পাৰিছে। আমাৰ অসমীয়া চহা জীৱনৰ লগত জড়িত হ'বলৈ সিহঁতি সুবিধা পাইছে, খুব ভাল লাগিছে। নিশ্চিতভাৱে। আৰু ছাত্ৰীসকলো আছে বৰটেঙা গুচাই থকা। আগতে আহিছা নাই? নতুন আগতে আহিছা? আহিছোঁ। ইয়াৰ পথাৰলৈ আহি কেনেকুৱা লাগে? ভালে লাগে। আচাৰ্যহঁতে আমাক লেচেৰি বুটলিবলৈ দিয়ে, তাৰপৰা কাটিবলৈ দিয়ে, ভালে লাগে আৰু বৰটেঙা খাওঁ। আৰু কি শিকিবলৈ পোৱা? শিকিবলৈ মানে আজিকালি আমি ঘৰতে থাকোঁ, ঘৰৰ পৰা বেছিভাগ যোৱা নহয় পথাৰলৈ। স্কুলত যেতিয়া আহোঁ মানে আঘোণত ইয়ালৈ আনে, সেইবোৰ লেচেৰি বুটলিবলৈ শিকোঁ, ধান কাটিবলৈ শিকোঁ, পথাৰত কেনেকৈ বৰটেঙা খাই শিকোঁ।
নিশ্চিতভাৱে আচলতে অসমীয়া চহা জীৱনৰ যি পৰিৱেশ, সেই পৰিৱেশৰ অভিজ্ঞতা ছাত্ৰ ছাত্ৰীসকলে যাতে লাভ কৰে তাৰ বাবে বনগাঁও শংকৰদেৱ শিশু নিকেতনে প্ৰচেষ্টা গ্ৰহণ কৰি আছে প্ৰত্যেক বছৰে। আৰু বৰ্তমান সময়তো শ্ৰেণীকোঠাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক এই আঘোণৰ পথাৰৰ অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে লৈ অহা হৈছে। আৰু তেওঁলোকেও খুব আনন্দৰে ছাত্ৰ ছাত্ৰীসকলে লেচেৰি বুটলা, নৰাৰে পেঁপা বনোৱা, ধান কটা, ডাঙৰি নিয়া আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।